আসসালামু আলাইকুম রহমতুল্লাহি বাৰাকাতুহু। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজিৰ এই ভিডিঅ'টো আমাৰ কৃষক ভাই ভনীসকলৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। আজি আমি আলোচনা কৰিম ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ বিষয়ে। যদি আপুনি এজন কৃষক আৰু এতিয়ালৈকে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব পৰা নাই, তেন্তে আপুনি আপোনাৰ ওচৰৰ CSC চেণ্টাৰলৈ গৈ কেনেকৈ পঞ্জীয়ন কৰিব পাৰে সেই বিষয়ে আজি আমি স্টেপ বাই স্টেপ আলোচনা কৰিম। হোৱাই ইজ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ইম্পৰ্টেণ্ট? প্ৰথম কথাটো হ'ল হোৱাই শুড ইউ ৰেজিষ্টাৰ্ড? দৰাচলতে চৰকাৰৰ যিবোৰ স্কিম আছে, যেনে PM কিষাণ, ফচল বীমা যোজনা বা সাৰ, বীজৰ চৰকাৰী ৰেহাই, ছাবচিডি, এইবিলাক পাবলৈ হ'লে আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এই সকলোবোৰ সুবিধা পাবলৈ আপোনাৰ নামটো চৰকাৰী লিষ্টত থকাটো বাধ্যতামূলক। আৰু ইয়াৰ বাবে CSC হৈছে সবাতোকৈ সহজ মাধ্যম। আপুনি নিজে ঘৰত বহি কৰিব নোৱাৰিলেও যিকোনো CSCত গৈ অতি কম সময়ত এই কামটো কৰিব পাৰে। এতিয়া আহকচোন জানো হোৱাট আৰ দ্য ডকুমেণ্ট ৰিকোৱাৰ্ড। আপুনি CSC চেণ্টাৰলৈ যাওঁতে কি কি ডকুমেণ্ট লৈ যাব লাগিব? প্ৰথমত আধাৰ কাৰ্ড, লেণ্ড ডকুমেণ্টছ, বেংক পাছবুক, পাছপোৰ্ট সাইজ ফটো, এক্টিভেট মোবাইল নম্বৰ। এতিয়া জানো আহক ষ্টেপ বাই ষ্টেপ প্ৰচেছটো কি। প্ৰথমে আপুনি আপোনাৰ ওচৰৰ CSCত যাব লাগিব। CSC অপাৰেটৰজনে তেওঁৰ ডিজিটেল সেৱা পৰ্টেলত লগইন কৰিব আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ছাৰ্ভিচত ক্লিক কৰিব। তাৰপিছত আপোনাৰ আধাৰ কাৰ্ডৰ জৰিয়তে EKYC কৰা হ'ব। ফিংগাৰপ্ৰিণ্ট বা OTPৰ সহায়ত। তাৰপিছত আপোনাৰ মাটিৰ গোটেই ডিটেইলছ, ছাৰ্ভে নাম্বাৰ, দাগ নাম্বাৰ ফৰ্মখনত ফিল আপ কৰিব লাগিব। তাৰপিছত গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত আপুনি এখন একনলেজমেণ্ট ৰিচিপ্ট পাব। এই ৰিচিপ্টখন যত্ন কৰি ৰাখিব, কাৰণ ইয়াৰ জৰিয়তে আপুনি ভৱিষ্যতে ষ্টেটাছ চেক কৰিব পাৰিব। দেৰি নকৰি আজিয়েই আপোনাৰ ওচৰৰ CSC চেণ্টাৰলৈ যাওক আৰু নিজকে ৰেজিষ্টাৰ কৰক, যাতে চৰকাৰী সাহায্যৰ পৰা আপুনি বঞ্চিত নহয়। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কৃষক বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আমাৰ CSC চেণ্টাৰত বা আমাৰ CSC চেণ্টাৰৰ মাধ্যমতে কৰিব বিচাৰিছে, তেন্তে আমাৰ এই ডিছক্ৰিপশ্যনত দিয়া নম্বৰটোত যোগাযোগ কৰিব পাৰিব। কিবা সুধিব লগা আছে তেন্তে তলত কমেণ্ট কৰক। লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ। জয় হিন্দ।